3.5ৰ সমস্যাসমূহৰ সমাধান কৰি দিয়া হৈছে। ভালদৰে বুজিবলৈ তোমালোকে শেষলৈকে চাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পৰিচাও অহা 3.5ৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। সমস্যাসমূহ সমাধান কৰাৰ আগতে আমি কেইটামান কথা মনত পেলাও আহা। ধৰা 6 ডিভাইডেড 3 6 ডিভাইডেড 3 ইজ ইকুৱেল টু কিমান হ'ব? তোমালোকে সকলোৱে মুখে মুখে অতি সোনকালে উত্তৰটো দিব পাৰিবা, হয়নে? যদি এনেকা লিখো 1 ডিভাইডেড 2/7, তেন্তে ইয়াৰ হৰণফলটো বা ভাগফলটো কিমান হ'ব তোমালোকে ক'বলৈ অলপ জটিল হ'ব, হয়নে? তো ইয়াত চোৱা 6 ডিভাইডেড 3, ইয়াত কুৱেশ্যন মাৰ্ক কিমান হ'ব এইটো ক'বলৈ একেবাৰে সহজ, তোমালোকে ক'ব পাৰিবা। এতিয়া ইয়াৰ আনচাৰটো আমি বেলেগ ধৰণে ওলাব পাৰোঁ নেকি চাওঁ। 3টো যদি ইয়ালৈ লৈ আনো, 3 লৈ আনো হ'ল ইনটু ইফালে 6টো। এতিয়া কুৱেশ্যন মাৰ্কটো আমি এনেকৈ বনাব পাৰিম। 6 হৰণ 3, যিটো হৰণফল উলিয়াব লাগে সেই হৰণফলটো আমি এই ধৰণে বনায়ো হৰণফলটো উলিয়াব পাৰোঁ। যিটো ভাজক ডিভাইড কিহেৰে হৈছে 3ৰে, তো ইয়াত ভাজক কিমান আছে 3, তো ভাজকক ইয়ালৈ লৈ অনা হ'ল আৰু যিটো ভাজ্যক ইয়ালৈ লৈ অনা হ'ল। এতিয়া ইয়াৰ ভাগফলটো কিমান হ'ব? একেবাৰে সহজ, এইটো ক'ব পাৰিবা। 3ক কিমানেৰে পূৰণ কৰিলে 6 হ'ব, গতিকে ইয়াৰ আনচাৰটো হ'ব 2। ইয়াত আনচাৰটো 2। যিটো তোমালোকে ইয়াৰ ভাগফলটো মুখে মুখে ক'ব পাৰা, সেই ভাগফলটো ওলাবৰ কাৰণে যদি এই ধৰণেৰে কৰা হয়, পূৰণ হিচাপে কৰি তাৰ আনচাৰটো ওলাব পাৰিনে নাই? পাৰি। ঠিক একেধৰণে আমি কি কৰিম, এই ভগ্নাংশৰ ক্ষেত্ৰত কৰিম। ভগ্নাংশৰ ক্ষেত্ৰত যিটো ভাজক আছে, ভাজকক ইয়ালৈ লৈ আনিম 2/7। 2/7ক কি ভগ্নাংশ বা কোনটো সংখ্যাৰে পূৰণ কৰিলে ইয়াৰ মানটো, যিটো ভাজ্য আছে, ভাজ্য 1 আছে, ভাজ্য 1টো পাম। 2/7ক কিমানেৰে পূৰণ কৰিলে ইয়াৰ আনচাৰ 1 পাম। যিটো ডিভাইডৰ অংক আছিলে, ডিভাইডৰ যিটো ভাগফল উলিয়াব লাগে, সেই ভাগফলটো আমি পূৰণ কৰিও ভাগফলটো উলিয়াব পাৰোঁ। আৰু পূৰণত কৰিলে সহজ হয়, সেইবাবে পূৰণ কৰি ভাগফলটো উলিয়াই আমি ইয়াত পাতিব পাৰোঁ। গতিকে ইয়াত কিমানত পূৰণ কৰিলে চোৱা, এতিয়া 2টো কটাকটি কৰিবলৈ ওপৰত 2 আছে, তলত এটা 2 লাগিব, তেতিয়া 2 কটা যাব। তলত 7 আছে, ওপৰত এটা 7 লাগিব, তেতিয়া 2 আৰু 2 কটা যাব, 7 আৰু 7 কটা যাব। 1 2 গুণ 2, 1 7 গুণ 7 থাকিব 1 আৰু 1, 1 পূৰণ 1, 1 গুণ 1, তেতিয়া 1 হ'ব। গতিকে ইয়াৰ যিটো পূৰণ কৰা সংখ্যাটো, এইটোৱে হ'ব এই হৰণফলৰ ভাগফলটো 7/2। ৰেচিপ্ৰকেল বুলি ক'লে আমি এইটো কথা মনত ৰাখিব লাগিব যে দুটা নন জিৰ' নাম্বাৰ যেতিয়া পূৰণ হ'ব আৰু পূৰণ হ'লে তাৰ পূৰণফলটো 1 ওলাব, তেতিয়া সংখ্যা দুটাৰ এটা আনটোক ৰেচিপ্ৰকেল বুলি কোৱা হয়। এতিয়া আন এটা এক্সাম্পল লওঁ আহা। 3/5ক ডিভাইড কৰিব লাগে কিহেৰে? 5/7। তেন্তে ইয়াৰ আনচাৰ অৰ্থাৎ ভাগফল কিমান হ'ব? প্ৰথমটো ভাজ্য, দ্বিতীয়টোক ভাজক বুলি কোৱা হয়। এতিয়া ভগ্নাংশৰ হৰণৰ ক্ষেত্ৰত, এইটো দুটা ভগ্নাংশৰ হৰণৰ ক্ষেত্ৰত প্ৰথম স্তৰটো হৈছে, ফাৰ্ষ্ট ষ্টেপটো কি, যে ভাজক কিমান আছে? 5/7। এই ভাজকৰ অনন্য ৰেচিপ্ৰকেল নিৰ্ণয় কৰিবা। তো 5/7ৰ ৰেচিপ্ৰকেল কিমান হ'ব? তাৰমানে 5/7টো কাৰ লগত পূৰণ হ'লে 1 হ'ব? তো ইয়াৰ ৰেচিপ্ৰকেল হ'ল 7/5। প্ৰথমতে ফাৰ্ষ্ট ষ্টেপটো হৈছে যিটো ভাজক আছে, ভাজকৰ ৰেচিপ্ৰকেল অনন্যকটো নিৰ্ণয় কৰিবা। অনন্যক নিৰ্ণয় কৰা হৈ গ'ল। তাৰপিছত ছেকেণ্ড ষ্টেপ কি কৰিবা? ভাজ্য কিমান আছে? 3/5। ছেকেণ্ড ষ্টেপত তোমালোকে কি কৰিবা? ভাজ্য 3/5 আছে,
3/5 তাৰপিছত 3/5ৰ লগত এই ভাজকৰ যিটো অনন্যক ওলালা ভাজকৰ যিটো অনন্যক হয় সেই অনন্যকৰে পূৰণ কৰিবা অনন্যক কিমান আছে 7/5 তো 7/5 লিখিবা আৰু যদি আমি সিম্পলকৈ ভাবো যে হৰণ চিনটো পূৰণ দি দিয়াৰ লগে লগে ইয়াত যিটো ভগ্নাংশ আছে সেই ভগ্নাংশটো লুটিয়াই দিব লাগিব অৰ্থাৎ লবটো হৰ হ'ব হৰটো লব হ'ব পূৰণ কৰি দিবা 5 5 গুণ 25 7 3 গুণ 21 গতিকে এইটোৱে হৈছে এই ভগ্নাংশ অৰ্থাৎ 3/5ক ডিভাইডেড 5/7 কৰাৰ আনসাৰটো কিমান হ'ব 21/25 গতিকে এনে ধৰণে আমি স্টেপবিলাক মনত ৰাখি ইয়াত যি কেইটা সমস্যা আছে সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম গতিকে আহা আমি অনুশীলনীত থকা কোৱেশ্চন আনসাৰসমূহ কৰিবলৈ আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 1 মান নিৰ্ণয় কৰা 1 এৰ সমাধান 9 আছে অৰ্থাৎ ভাজ্যটো লিখি ললা তাৰপিছত ফাৰ্স্ট স্টেপটো হৈছে যিটো ভাজক আছে ভাজকৰ অনন্যক ৰেচিপ্ৰকেল 1/5ৰ অনন্যক তাৰমানে 1/5ৰ লগত কি মাল্টিপল কৰিলে ইয়াৰ পূৰণফলটো 1 হ'ব 5 কটা গ'ল থাকিলে 1 গতিকে 1/5ৰ অনন্যক হৈছে 5 গতিকে ইয়াত পূৰণ চিন দিবা পূৰণ চিন দি ইয়াৰ অনন্যকটো নিৰ্ণয় কৰিলে 5 হয় তো 5 লিখি দিবা 5 তাৰপিছত ইয়াত 9 × 5 পালা 5 × 9 = 45 ইয়াৰ আনসাৰটো 45 বি নম্বৰ সমাধান ইয়াত লিখিম বুলি ক'লে লিখিব পাৰা 1/5ৰ অনন্যক 1/5ৰ অনন্যক 5 তাৰপিছত 4/3 ডিভাইডেড 7/8 7/8ৰ অনন্যক কিমান হ'ব 8/7 গতিকে 8/7ৰে পূৰণ কৰিবা নতুবা তোমালোকক কি কৈছিলো হৰণ চিনটো পূৰণ চিন দি দিয়াৰ লগে লগে তলত থকা সংখ্যাটো ওপৰত যাব আৰু ওপৰত থকা সংখ্যাটো তলত আহিব এনে ধৰণে দিব পাৰা 7 আৰু 3 আৰু 7 পূৰণ হলে 21 4 আৰু 8 পূৰণ হলে 4 8 গুণ 32 তো 32 32/21 ইয়াত সাধাৰণ উৎপাদক ইয়াত কি উৎপাদক 3 7 আছে ইয়াত 3 7 নাই গতিকে এইটো হ'ব ইয়াত আনসাৰ সি নম্বৰ সমাধান সি নম্বৰত কি দিয়া আছে চোৱা সি নম্বৰত 15/11 ডিভাইডেড 6 15/11 ডিভাইডেড 6 15/11 লিখিলা তাৰপিছত ইয়াত 6ৰ অনন্যক কিমান 1/6 6ক 1/6ৰে পূৰণ কৰিলে কি পাবা 1 পাবা তো ইয়াত ৰেচিপ্ৰকেলটো হৈছে 1/6 1/6ৰে পূৰণ কৰিবা তো পূৰণ কৰিলে কিমান পাবা 15 1ৰ লগত মাল্টিপল হ'ল 1/15/11 6 গুণ 66 66 তো ইয়াত দেখা গৈছে যে 15 টো 3 আৰু 5 এৰে ডিভাইড হয় 66 টো 3 এৰে ডিভাইড হ'ব গতিকে 3 এৰে ডিভাইড কৰিবা 15ক 3 এৰে ডিভাইড কৰিলে কিমান পাবা 3 এৰে হৰণ কৰিলে 15 5 পাবা আৰু 66ক 3 এৰে হৰণ কৰিলে 6 টো 3 এৰে কেইবাৰ যাব দুইবাৰ যাব আকৌ 6 টো 3 এৰে দুইবাৰ তো 22 বাৰ গ'ল গতিকে লঘিষ্ঠ আকাৰটো এইটোৱে হ'ল আৰু নাযায় গতিকে সিৰ সমাধানটো হৈছে 5/22 কোৱেশ্চন নম্বৰ 2 তলৰ কোনবোৰৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ সৰু হ'ব আছে 25 ডিভাইডেড 1/3 এইটো হৈছে ভাজ্য এইটো হৈছে ভাজক এতিয়া ভাগফলটো উলিয়ালে আমি গম পাম যে ভাগফলতকৈ ভাজ্যটো সৰু হয় নে ডাঙৰ হয় গতিকে ইয়াৰ সমাধানটো কৰিলো সমাধান কৰা মানে কি ইয়াৰ ভাগফল উলিয়াব লাগিব হৰণ চিনডাল পূৰণ দিয়াৰ লগে লগে ইয়াৰ
1/3 অনুন্যক ৰেচিপ্ৰকেল লিখিব লাগিব 1/3 1/3 ৰেচিপ্ৰকেল 3 অনুন্যক 75 ভাগফলটো কিমান পালো 75 আৰু ভাজ্য কিমান আছে 25 ইয়াত কৈছে ভাজ্যটো ভাগফলতকৈ সৰু হ'ব ইয়াত ভাজ্যটো লিখা হ'ল আৰু ভাগফল 75 ভাজ্যটো ভাগফলতকৈ সৰু এতেকে ইয়াত লিখিবা তোমালোকে ইয়াত ভাজ্যটো ভাগফলতকৈ সৰু প্ৰথম যিটো কোৱেশ্চন দিছে ইয়াত ভাজ্যটো আছে ভাগফলটো ওলোৱা হ'ল আৰু ওলোৱাৰ পাছত আমি দেখা পালো যে ইয়াত ভাজ্যটো 25 to 75 ভাগফলতকৈ সৰু এতিয়া দ্বিতীয় প্ৰশ্নটোৰ সমাধান কৰো আহা 1/4 দিয়া আছে হৰণ চিনডাল পূৰণ দিয়াৰ লগে লগে 7 ৰ ৰেচিপ্ৰকেল লিখিব লাগিব তো ইয়াৰ ৰেচিপ্ৰকেল কিমান হ'ব 1/7 7 আছে 7ক কিমানৰ লগত মাল্টিপল কৰিলে 1 পাবা 1/7 গতিকে ইয়াৰ ৰেচিপ্ৰকেল হ'ব 1/7 তো ইয়াত 28 7 4 গুণ 28 ওপৰত 1 এতিয়া চোৱা ইয়াত 1/4 ইয়াত 1/28 এটো সৰু নে ডাঙৰ কেনেকৈ নিৰ্ণয় কৰিবা একে হৰবিশিষ্ট বনাই লবা 1/4 আছে না 1/4 আছে ইয়াক কি কৰিবা কিমান দিলে 28 হ'ব তলত 7 দিলে তো তলত 7 দিলে 7 4 গুণ 28 আৰু ইয়াত 7 এগুণ 7 তো এইটো ভগ্নাংশ হৈ গ'ল কিমান হ'ল 7/28 আৰু এইটো 1/28 তো এই যেটো ভাজ্য আছে ভাজ্যটো ডাঙৰ হ'ল 7 আছে u1 আছে এইটো ডাঙৰ হ'ল তো ইয়াত 1/4 টো ডাঙৰ কিহতকৈ ডাঙৰ ভাগফল 1/28 ভাগফলতকৈ ডাঙৰ তো ইয়াত ভাজ্যটো ভাগফলতকৈ ডাঙৰ ইয়াত ডাঙৰ পালো হয়নে নেক্সট কুৱেশ্যনটো চোৱা কিমান হ'ব 3/7 আছে 7 লিখিবা আৰু হৰণৰ ঠাইত পূৰণ দি দিবা আৰু পূৰণ দি দিয়াৰ লগে লগে ইয়াৰ ৰেচিপ্ৰকেলটো বহাবা ৰেচিপ্ৰকেল অনুন্য 11/15 ৰ ৰেচিপ্ৰকেল মানে কি সহজ লুটিয়াই দিলেই হ'ল হৰটো লবলৈ লৈ যাবা আৰু লবক হৰ বনাই দিবা এইটো হৈছে ইয়াৰ ৰেচিপ্ৰকেল তাৰপিছতে পূৰণ কৰি দিবা তলত 7 আৰু 11 পূৰণ কৰিলে 77 পাবা আৰু 15 আৰু 3 পূৰণ কৰিলে কিমান পাবা 45 লিখি দিবা তো ইয়াত চোৱা ইয়াতো ঠিক তেনেকৈ যে ইয়াৰ ভাগফলটো কিমান ওলালে 45/77 আৰু ইয়াৰ ভাজ্য কিমান আছে 3/7 এতিয়া 3/7 টো ডাঙৰ নে সৰু কেনেকৈ গম পাবা একে হৰ বিশিষ্ট কৰি লোৱা যদি অসুবিধা হৈছে 7 ৰ লগত 11 এটা পূৰণ কৰি দিয়া 7 ৰ লগত 11 এটা পূৰণ কৰিলে 77 হৈ গ'ল ওপৰত 3 আছে 3 ৰ লগত 11 এটা পূৰণ কৰি দিয়া 33 তেতিয়া 77 মিলি আছে ইয়াত 33 আছে আৰু ইয়াত 45 আছে গতিকে এই যেটো ভাজ্যটো সৰু হয় গতিকে সৰু চিনডাল দিবা আৰু ইয়াত লিখি দিবা যে ইয়াত ভাজ্যটো ভাগফলতকৈ সৰু এনেধৰণে ইয়াৰ সমাধানটো কৰিলো তাৰপিছত ডি নম্বৰটো চোৱা 9/2 আছে 9/2 লিখি ল'বা তাৰপিছত ডিভাইডৰ চিনটো ইনটু দিয়াৰ লগে লগে 4 টো ওপৰত 7 টো তলত আৰু পূৰণ কৰিলে 14 পালা ওপৰত 36 2 7 গুণ 14 আৰু 9 4 গুণ 36 এতিয়া ইয়াত ভাজ্যটো আছে 9/2 আৰু ভাগফলটো পালা 36/14 এতিয়া এই সৰু হয়নে ডাঙৰ হয় কেনেকৈ গম পাবা ইয়াৰ একে হৰ বিশিষ্ট কৰা ইয়াত কিমান পূৰণ কৰিলে 14 পাবা 2ত 7 পূৰণ কৰিলে তো 2 7 গুণ 14 তলত 14 হ'ল কিমান পূৰণ কৰিলে 7 ইয়াতো 7 পূৰণ কৰা 7 9 গুণ 63 63 গতিকে 36তকৈ 63 ডাঙৰ গতিকে
ভাজ্যটো ইয়াত ডাঙৰ আছে, ডাঙৰ চিন দিবা। ইয়াত ভাজ্যটো ভাগ ফলতকৈ ডাঙৰ। গতিকে এনেধৰণে তোৰ যিকেইটা কুৱেশ্যন আছে, সমস্যা আছে, এইকেইটা এনেধৰণে সমাধান কৰিবা। গতিকে ইয়াত আমি সৰু ক'ত পালোঁ? সৰু হ'ব। সৰু ক'ত হ'ব? সৰু এত হ'ব আৰু সৰু চিত হ'ব। দুটা সৰু হ'ব। নেক্সট কি দিয়া আছে চোৱা, তলৰ কোনবোৰৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ ডাঙৰ হ'ব? ইয়াৰ ওলোটা, ইয়াত সৰু কৈছিলে, ইয়াত ডাঙৰ। একে নিচিনাই কৰিব লাগিব আমি। তাত সৰুটো ওলাইছিলোঁ, ইয়াত ডাঙৰটো উলিয়াব লাগিব। গতিকে 16 লিখিবা প্ৰথম যিটো কুৱেশ্যন আছে। তাৰপিছত হৰণ চিনডাল পূৰণ দি দিয়াৰ লগে লগে ইয়াৰ অনুন্যক 1/5ৰ 5টো ওপৰত যাব, 1টো তলত আহিব, হয়নে? আৰু তলত 1 থাকিলে সাধাৰণতে লিখা নহয়। 80 হ'ল, তো ইয়াত 16 ইজ স্মলাৰ দেন 80 হয়। ইয়াত ভাজ্যটো 16, ভাজ্যটো ভাগফল আঁকি ভাগফলতকৈ সৰু। বি নম্বৰ 1/5 ডিভাইডেড 9, তো 9ৰ ৰেচিপ্ৰকেল 1/9 পূৰণ দিয়াৰ লগে লগে ৰেচিপ্ৰকেলটো বহোৱা হ'ল, তো 1/45 হ'ল। এতিয়া ভাজ্য আছে 1/5 আৰু ভাগফল আছে 1/45। এতিয়া কোনটো, অৰ্থাৎ ভাজ্যটো ডাঙৰ হয় নে সৰু হয়? একে সৰবিশিষ্ট কৰিলে ভাজ্যটো আমি কিমান পাম? 45/9, তো 9, ইয়াত 1, গতিকে এইটো ভাজ্যটো ডাঙৰ। চি নম্বৰ কুৱেশ্যন 9/11 ডিভাইডেড 2/5। ইয়াত 9/11 লিখিলা, পূৰণ দিয়াৰ লগে লগে 5 ওপৰত যাব, 2 তলত আহিব, আৰু ইয়াত পূৰণ কৰিবা 11 2 গুণ 22, 5 9 গুণ 45, 45। এতিয়া চোৱা 45/22 আৰু 9/11। ইয়াত চোৱা, ইয়াত 22, ইয়াত 2 পূৰণ কৰিলে 22 হ'ব, 2 পূৰণ কৰিলে 22 হ'ল, ওপৰত 2 পূৰণ কৰিলে 18, তো 18 45তকৈ সৰু, তো ই সৰু হয়, সৰু চিন। ইয়াত লিখিবা, ইয়াত ভাজ্যটো ভাগফলতকৈ কি হ'ব? সৰু হ'ব। তাৰপিছত ডি নম্বৰ প্ৰশ্নটো কি আছে চোৱা, ডি নম্বৰ প্ৰশ্নটো 9/5 ডিভাইডেড 7/2, তো 9/5 আছে, 9/5 লিখি ল'লা, ডিভাইড চিনটো ইনটু দি দিয়াৰ লগে লগে 2 ওপৰত যাব, 7 তললৈ আহিব। এতিয়া পূৰণ কৰিলে 7 5 গুণ 35 হ'ল, 9 2 গুণ 18 হ'ল, তো ভাগফল কিমান পোৱা গ'ল? 18 আৰু তলত 35। আৰু ইয়াত কিমান আছে? ভাজ্য কিমান আছে? চ' ভাজ্য 9/5 আছে। এতিয়া ডাঙৰ হয় নে সৰু হয়? একে সৰবিশিষ্ট কৰিলে ইয়াত লগত কিমান পূৰণ কৰিবা? 35 পাবলৈ 5 আছে, ইয়াত এটা 7 পূৰণ কৰিবা, তলত 7 ওপৰত 7, 7 পূৰণ কৰিলে 7 5 গুণ 35 হ'ল তলত, আৰু ওপৰত 7 7 9 গুণ 63, 63। তো 18তকৈ 63 ডাঙৰ, গতিকে ভাজ্যটো ডাঙৰ হ'ব। এতেকে ইয়াত ভাজ্যটো ভাগফলতকৈ ডাঙৰ, গতিকে ইয়াত ডাঙৰ কেইটাত ওলালে? বি নম্বৰটোত ডাঙৰ ওলালে আৰু ডি নম্বৰটোত ডাঙৰ ওলালে। এয়া হৈছে 3.5ৰ যিকেইটা সমস্যা আছিলে গোটেইকেইটা সমস্যাৰ সমাধান